এই মাটিডোখৰি মানে আজি ইয়াতে আমি কিছুদিন আগতে 11 দিনৰ দিনাখন শিৱসাগৰ ফেন ক্লাব জুবিন গাৰ্গ ফেন ক্লাবে আমি যেতিয়া সকাম পাতিছিলোঁ তেতিয়া জুবিন দাই ৰোৱা গছজোপাৰ তলতে আমি নাম আৰম্ভ কৰিছিলোঁ নাম প্ৰসংগ আৰু তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ যে জুবিন দাৰ যিটো সপোন গোটেই শিৱসাগৰখন নাহৰময় কৰি তোলাৰ আৰু প্ৰথম পদক্ষেপ হিচাপে আমি জয়সাগৰ পুখুৰী পাৰটোকে বাছি লৈছিলোঁ আৰু আজিৰ দিনটোত আমি 12 অক্টোবৰত নাহৰখিনি আমি ৰোপণ কৰিলোঁ আৰু সকলোৱে কান্দি কান্দি নাহৰ ৰুইছে আৰু ইতিমধ্যে আমি সমগ্ৰ জিলাতে প্ৰায় 40,000 তেখেতে গীতো আমাক 40,000 দি গৈছে বিশ্ববাসীক 40,000 গীত দিছে তো আমি শিৱসাগৰৰ পৰা আমি যেহেতু শিৱসাগৰৰ সন্তান হয় শিৱসাগৰৰ পৰা আমি 40,000 নাহৰ প্ৰথম ক্ষেপত আমি দাদাক দিম আৰু দাদা সেই সিদ্ধান্ত কৰি থাকোঁতে সন্মুখত এটুকুৰা মাটি দেখা পালোঁ পৰিত্যক্ত হৈ পৰি আছিলে হাবি জংঘল হৈ আছিলে লোহা লিংক কিবা পুৰণা আচবাব পৰি আছিলে সেইখিনি কথা যেতিয়া আমি চকু পৰিলে তেতিয়া আমি খা খবৰ কৰিলোঁ খা খবৰ কৰাৰ পিছত ইয়াতে আমি 2 বিঘা মাটি চৰকাৰীভাৱে আমাক দিছে ইয়াত আমাক খবৰ কৰি পোৱাৰ পিছত এতিয়া আমি ইয়াতে এখন চৰকাৰীভাৱে উদ্যান এখন গঢ়াৰ কাৰণে আমি চেষ্টা কৰিম য'ত জুবিনদাৰ প্ৰতিমূৰ্তি থাকিব এখন উদ্যান হ'ব সকলো আহি ভাল পাব জুবিনদাৰ ওচৰতে আছোঁ বুলি অনুভৱ কৰিব পাৰিব